এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো ৰত্ন দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি পৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। লোকসভা নিৰ্বাচনৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ উদ্দেশ্যে বিশ্বৰ 23খন দেশৰ নিৰ্বাচন ব্যৱস্থাপনা সংস্থাৰ ৭৫গৰাকী প্ৰতিনিধি ভাৰতত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নীট আণ্ডাৰ গ্ৰেজুৱেট কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ এজেন্সীয়ে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ M.A. চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি পৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিভিন্ন দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা ৰোড শ্ব' আদিত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাংগাত বিজেপিৰ প্ৰাৰ্থী গোপালজী ঠাকুৰৰ সমৰ্থনত এখন জনসভাত ভাষণ দিব। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু আম আদমী পাৰ্টীৰ নেতা ভগৱন্ত মানে আজি গুজৰাটত প্ৰচাৰ চলাব। শ্ৰীশ্বাহে দলীয় প্ৰাৰ্থীৰ হৈ ছোটা উদয়পুৰ, ৱালছাদ তথা দমন আৰু ডিউত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ৱানাছকাণ্ঠাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইফালে আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ কালি নতুন দিল্লীত INDI মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ বৈঠকত মিলিত হয়। দল দুটাই দিল্লী লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সমন্বয়কৰ বিষয়ক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰে। তৃতীয় পৰ্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 93খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এইটো পৰ্যায়ৰ মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ ৰাজৌৰি সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি হোৱাত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিৰ সংখ্যা 93লৈ হ্ৰাস হয়। এই পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাষ্ট্ৰৰ 11টা, উত্তৰ প্ৰদেশৰ 10টা, মধ্যপ্ৰদেশৰ 6টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসমৰ 4টা, পশ্চিমবংগৰ 4টা, গোৱা, দাদ্ৰা, নগৰ হাভেলী আৰু দমন ডিউৰ দুটাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে 20 মে'ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অন্তিম দিনটোত কালি উত্তৰ প্ৰদেশত কেইবাগৰাকীও আগশাৰীৰ নেতাই মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে তেওঁ এটা ৰোড শ্ব'ত ভাগ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী, ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আৰু জ্যেষ্ঠ নেতা অশোক গেহলটে হাজাৰ হাজাৰ দলীয় কৰ্মীৰ সৈতে ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। ৰায়বেৰেলীত বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং আৰু আমেথিত কংগ্ৰেছ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাই কালি মনোনয়ন পত্ৰ দাখিল কৰে। উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা তৃণমূল কংগ্ৰেছৰ একমাত্ৰ প্ৰাৰ্থী ললিতেশ পতি ত্ৰিপাঠীয়েও ভাদহী সমষ্টিত কালি মনোনয়ন পত্ৰ দাখিল কৰে। লোকসভা নিৰ্বাচনৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ উদ্দেশ্যে বিশ্বৰ 23খন দেশৰ নিৰ্বাচন ব্যৱস্থাপনা সংস্থাৰ ৭৫গৰাকী প্ৰতিনিধি ভাৰতত উপস্থিত হৈছে। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সাধাৰণ নিৰ্বাচনৰ সঠিক পৰিচালনাৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে এইসকল প্ৰতিনিধিক আমন্ত্ৰণ কৰি আনিছে।
এই ভ্ৰমণকালত প্ৰতিনিধিসকলে আজিৰে পৰা 6 দিনীয়া বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীত ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা আৰু ইয়াৰ সঠিক পৰিচালনা সন্দৰ্ভত প্ৰতিনিধিসকলক জনোৱাৰ ব্যৱস্থা কৰা হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ উপৰি নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ডক্টৰ সুখবীৰ সিং সাধুৱে কাইলৈ প্ৰতিনিধিসকলৰ উদ্দেশ্যে ভাষণ দিব। এতিয়া শুনক কিছু বাণিজ্যিক বিৰতি। চিনি পাইছে, মই ৰাকেশ বানিক, ষ্টেট আইকন মুখ্য নিৰ্বাচনী বিষয়া অসম। আপোনাক নিমন্ত্ৰণ জনাবলৈ আহিছোঁ নিৰ্বাচনলৈ। দেশখন গঢ়াৰ সময়ত ভোটদান নকৰি পিছত জানো চিন্তা চৰ্চা তৰ্ক কৰি লাভ আছে? নাইতো। সেইকাৰণে কৈছোঁ, আগবাঢ়ি আহক, লগতে নিজৰ মা দেউতা দাদা বাইদেউক লৈ দলে বলে ভোটদান কৰক। মনত আছেই নহয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটীত 7 মে 2024 অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰাখণ্ডত আজি নিচেই পুৱাতে হোৱা এটা শোকাবহ পথ দুৰ্ঘটনাত 5জন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৌচুৰী ডেৰাডুন পথৰ ঝাৰিপানীত এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পৰা খাৱৈত পৰি যায়। আৰক্ষী আৰু SDRFে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য সম্পন্ন কৰে। ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নীট আণ্ডাৰ গ্ৰেজুৱেট কাইলৈ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ এজেন্সীয়ে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। দেশৰ 557খন নগৰ মহানগৰ আৰু দেশৰ বাহিৰৰ 14খন মহানগৰত স্থাপন কৰা পৰীক্ষা কেন্দ্ৰত 24 লাখৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষা ভাৰতীয় মান সময় অনুসৰি দিনৰ 2 বজাৰ পৰা বিয়লি 5:20 অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ এজেন্সীয়ে প্ৰাৰ্থীসকলক তেওঁলোকৰ ফটো, স্বাক্ষৰ আৰু ৰোল নম্বৰ সম্বলিত কাৰ্ড থকা প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰি ল'বলৈ নিৰ্দেশ দিছে। এজেন্সীয়ে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ সময়ত প্ৰাৰ্থীৰ চিনাক্তকৰণ আৰু তথ্য পৰীক্ষণত এইসমূহ তথ্যৰ প্ৰয়োজন হ'ব। প্ৰৱেশ পত্ৰত কিবা প্ৰয়োজনীয় তথ্য নাথাকিলে প্ৰাৰ্থীক প্ৰৱেশ পত্ৰ পুনৰ চৰকাৰী ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ কোৱা হৈছে। পৰীক্ষাপূৰ্বক আনুষ্ঠানিকতাৰ বাবে প্ৰাৰ্থীসকলক নিৰ্ধাৰিত সময়ৰ কিছু সময় আগতে নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ কোৱা হৈছে। জম্মু কাশ্মীৰৰ মুখ্য নিৰ্বাচনী বিষয়া পাণ্ডুৰাং কে পলে কালি বাৰামুল্লাত উপস্থিত হৈ লোকসভা সমষ্টিটোৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে সমষ্টিটোৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ লগতে স্থানীয় ইনডোৰ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰি সা সুবিধাসমূহৰ লগতে সুৰক্ষাৰ লগত জড়িত দিশসমূহো পৰ্যবেক্ষণ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অবিচ্ছেদ্য অংগ এই নিৰ্বাচন স্বচ্ছ, নিকা আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ আৰু নিয়মাৱলী কঠোৰভাৱে মানি চলাৰ দিশটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। সীমান্ত পথ সংস্থাৰ 65 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ সৈতে সংগতি ৰাখি স্বস্তিক প্ৰকল্পই কেতবোৰ কাৰ্যসূচী আয়োজন কৰিছে। এই কাৰ্যসূচীসমূহৰ সৈতে সংস্থাটোৰ বিভিন্ন কাম কাজৰ উপস্থাপনৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ ছিকিমৰ অপূৰ্ব প্ৰাকৃতিক পৰিৱেশত স্বস্তিক প্ৰকল্পই বাইক সমদলৰ আয়োজন কৰে। এই সমদলে ৰাংবা ৰেঞ্জৰ লাচেন, জিমা, দনখাই পালছ আৰু লাচুং হৈ পুনৰ আৰম্ভণিৰ স্থানলৈ ঘূৰি আহে। লাচেনৰ পাইপেনে পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। বাইক আৰোহীসকলক লাচেন, থাংগু, শিৱ মন্দিৰ, লাংচু আদি ঠাইত স্থানীয় লোক আৰু প্ৰশাসনে আদৰণি জনায়। ৰাজধানী গেংটকত পথ সংস্থাৰ 300ৰো অধিক কৰ্মচাৰীয়ে মুখ্য অভিযন্তাৰ নেতৃত্বত 2.5 কিলোমিটাৰ জোৰা পদযাত্ৰাত অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বাংগালুৰুৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি পৰিব।
ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰু MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আমাৰ এতিয়াৰ বাতৰি ইমানেই মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু